অসমীয়াত কথা এষাৰ আছে, স্থান এৰিলে মান যায়। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। তেনেহ'লে বলক আৰম্ভ কৰোঁ। বন্ধুসকল, দুদিনমান আগত মই নিজ চকুৰে দেখা এটা ঘটনা আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। সিদিনাখন মই এটা অফিচৰ কামৰ কাৰণে বেলেগ এটা অফিচলৈ যাব লগা হ'ল। সেই অফিচটোত যিজন মানুহক লগ কৰিবলৈ গৈছিলোঁ, তেওঁ ব্যস্ত থকাৰ বাবে মোক ৰিচিপশ্যনিষ্টজনে বাহিৰতে বহিবলৈ ক'লে। মই কিছু সময় তাতে বহিলোঁ। তেনেতে দেখিলোঁ দুগৰাকী মহিলাই আহি পেলাই মোৰ কাষৰ চিটতে বহিলে। দুয়োজনী অসমীয়া মহিলা। এজনীয়ে উপাধিটো বৰগোহাঁই বুলি কোৱা মই নিজেই শুনিলোঁ। এতিয়া আহিছোঁ আচল কথালৈ। সেই দুয়োজনী মহিলাই তেওঁলোকৰ মাজত কিবা কথা বতৰা আলোচনা কৰি আছিল। তেনেতে এজনী মহিলাই বৰগোহাঁই বুলি কোৱা মহিলাজনীক ইংৰাজীতে কিবা কথা সুধি আছিল আৰু কিবা কৈ আছিল। কিবা এটা কাৰণত মহিলাগৰাকীয়ে সেই মহিলাজনীক উপাধিটো বুঢ়াগোহাঁই বুলি কোৱাৰ লগে লগে মহিলাগৰাকীয়ে উত্তৰ দিলে, বুঢ়াগোহাঁই নহয়, বৰগোহাঁইহে। মই গোটেই ঘটনাটো, গোটেই দৃশ্যখিনি চাই আছিলোঁ। বৰগোহাঁই লেখা মহিলাগৰাকীয়ে আনজনী মহিলাক অসমীয়াতে প্ৰতিটো কথাৰ উত্তৰ দি আছিল, কিন্তু আনজনী মহিলাই তেওঁক ইংৰাজীতে বহু কিবা কিবি কৈ আছিল। এটা সময়ত বৰগোহাঁই লেখা মহিলাগৰাকী অতিষ্ঠ হৈ মানুহজনীক ক'লে, বাইদেউ, ময়ো অসমীয়া, আপুনিও অসমীয়া, অসমীয়াতে কথা বতৰা পাতোঁ নেকি, ভাল লাগিব। কথাষাৰ শুনি মই বৰগোহাঁই লেখা মানুহগৰাকীলৈ ভালকৈ চালোঁ। মহিলাগৰাকী সাজে পোছাকে শিক্ষিত যেন লাগিল। তেওঁ যেতিয়া আনগৰাকী মহিলাক অসমীয়াত কথা বতৰা আলোচনা কৰাৰ কথা ক'লে, মহিলাগৰাকীয়ে তলমূৰ কৰিলে। মই গোটেই ঘটনাটো চাই অনুভৱ কৰিলোঁ, যদি আমি অসমীয়া হয়, অসমীয়া মানুহৰ লগতে অসমীয়াত কথা নাপাতোঁ, সকলো সময়তে ইংৰাজী, হিন্দী বা অন্য ভাষা প্ৰয়োগ কৰি কথা পাতিবলৈ বিচাৰোঁ, তেনেহ'লে আমাৰ কিবা সন্মান থাকিব জানো? মই ভাবোঁ তেনে ক্ষেত্ৰত আমি জাতি মাতি ৰক্ষা কৰাৰ কথা কোৱা একেবাৰে অনৰ্থক হৈ পৰিব। সেই বৰগোহাঁই লেখা মহিলাগৰাকীয়ে আনগৰাকী মহিলাক যেনেকৈ কথাখিনি ক'লে, সেই কথাখিনি শুনি মই তেওঁৰ প্ৰতি গৌৰৱান্বিত হৈ পৰিলোঁ। সঁচাকৈ অসমীয়া মানুহ এতিয়াও জীয়াই আছে, যি জীয়াই আছে নিজৰ ভাষাটো, নিজৰ জাতিটোক ৰক্ষা কৰিবৰ বাবে। আৰু কিছুমান এনে মানুহ আছে যিয়ে অলপ পঢ়া শুনা কৰি অসমীয়া ভাষাটোক একেবাৰে নিকৃষ্টভাৱে মৃত্যুদণ্ডলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰাকৈও আছে। বন্ধুসকল, আপোনালোকৰ লগত বা আপোনালোকৰ চকুৰ আগত তেনে ঘটনা হৈছে নে মোক কমেণ্ট যোগে জনাব। যদি কথাখিনি শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, প্ৰতি সপ্তাহে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।